অহা কাইলৈ যেটো ৰিজাল্ট বিৰোধী পক্ষ আৰু শাসক পক্ষৰ মাজত যি যুদ্ধ চলি আছে যে আসনক লৈ এতিয়ালৈকে সেই যুদ্ধখন সামৰণি পৰা নাই যেটো অহা কাইলৈ সামৰণি পৰিব এই কাৰণ অহা কাইলৈ আচল ফলাফল ওলাব এটা যি ধৰণে কৈ থকা হৈছে যে কংগ্ৰেছ এইবাৰ দুখন বা এখনতে থাকি যাব বুলি ইতিমধ্যে শাসক পক্ষ কৈ আছে শাসক পক্ষৰ যিসকল মুখপাত্ৰ আছে যিসকল নেতা আছে তেওঁলোকে কৈ আছে যে যি ধৰণৰ যুঁজখন আমি কৰিলো সেই যুঁজত আমি জয়ী হৈছো আৰু কংগ্ৰেছ ধাৰাখায়ী হৈছে এই ধৰণৰ মন্তব্য তেওঁলোকৰ ফালৰ পৰা আহি আছে আৰু কংগ্ৰেছৰ ফালৰ পৰা যেটো কৈ থকা হৈছে যে যি এক্সিট পোল প্ৰকাশ কৰা হৈছে যি নিউজ চেনেলে যি এক্সিট পোল প্ৰকাশ কৰিলে এয়া মানুহৰ মনৰ এক্সিট পোল নহয় এয়া নিউজ চেনেলে মানে আনুমানিক দিয়া এটা এক্সিট পোল বুলি কৈছে যেটো আপোনালোকে জানে যে ভোট কোনে কাক দিছে কোনো নাজানে আজি ঘৰৰ মানুহজনে এজনে আনজনক নাজানে যে কোনে কা ক'ত ভোট দিলে খুদিলে কয় কি কোনোবা এটা বেলেগে ক'ব কোনোবা এটা বেলেগে ক'ব যে আমুকতে ভোট দিছে বুলি কিন্তু ঘৰৰ মানুহৰ মাজতে যদি গম নেপায় আৰু কেনেকৈ গম পালে এই নিউজ চেনেলৰ এচি ৰুমত বহি থকা যিসকল সাংবাদিকে হেতু লৈও এক প্ৰশ্ন উত্থাপন হৈছে কাৰণ এইখিনি মই কোৱা কথা নহয় এইখিনি সাধাৰণ জনসাধাৰণে কোৱা কথা কাৰণ তেওঁলোকে কেনেকৈ গম পালে আমাৰ মনৰ কথা গোটেই কথাবিলাক ইতিমধ্যে আপোনালোকে অহা কাইলৈ যেটো ৰিজাল্টত ওলাই পৰিব যে অহা কাইলৈ সকলো অপেক্ষা কৰিছে যে কোনে আচলতে সঁচা কথা কৈছে কোনে আচলতে মিছা কথা কৈছে এই কথাবিলাক সঁচা মিছাৰ মাজতে যেটো আমি আছো যে দুমুজাত আছো যে 19 চৰকাৰ গঠন কৰিব 2024ত এই বিষয়টোক লৈ এক যেটো চৰ্চা হৈ আছে এতিয়া আপোনালোকে জানে যে বিজেপি যি ধৰণে কৈ আছে যে 400 আসন পাৰ হ'ব সঁচাই 400 আসন পাৰ হ'ব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এবাৰ 400খন আসন পাৰ হ'ব 400 পাৰ বুলি কৈ আছিল কিন্তু 400 পাৰ হ'ব বুলি এতিয়া যেটো নিউজ চেনেলসমূহেও যেটো এটা আনুমানিক ভাবি আছে যে এটো ইমান পাৰ নহলেও কিন্তু তাৰ তলত হ'ব পাৰে বা 370 380 এনেকুৱা ধৰণৰ তেওঁলোকে ইতিমধ্যে আসন দি আছে যেন আমাৰ অনুমান হয় এই যি তেওঁলোকে দি থকা আসন এই আসন অহা কাইলৈ লাভ কৰে নকৰে এই কথাবিলাক স্পষ্ট হৈ পৰিব যেটো সকলোৱে অপেক্ষা কৰি আছে যে কি হ'ব কি নহব ৰিজাল্ট কোনে চৰকাৰ গঠন কৰিব আজি এনকেডিবি ষ্টুডিঅ'ত বিজেপিৰ মুখপাত্ৰ আছে জয়ন্ত গোস্বামী আৰু কংগ্ৰেছৰ মুখপাত্ৰ আছে হেমেন বৰা দুইজনৰ মাজত যেটো বাকযুদ্ধ হৈছে এই বাকযুদ্ধত আপুনি চাই ল'ব কাৰণ এই যুদ্ধখন প্ৰায় কিছু কথা আপোনাক জানিব লাগিব যে আচলতে গৌৰৱ গগৈ যোৰহাটত জিকিব নে নিজিকিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে যিসমূহ নিউজ চেনেলৰ আমি বাইট চাইছিলোঁ তেওঁলোকে কৈ আছিলে যে গৌৰৱ গগৈকে জিকাব লাগিব কাৰণ তেখেত এগৰাকী যোগ্য প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থী ইতিমধ্যে মাতি আহিছে যোৰহাটবাসীৰ কাৰণে বা গোলাঘাটবাসীৰ কাৰণে অসমখনৰ কাৰণে বা অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ কাৰণেও তেখেতে মাতি আহিছে আৰু সেইগৰাকী গৌৰৱ গগৈক নিজিকাই আমি কাক জিকাম এই ধৰণৰ মন্তব্য কৰা আমি শুনিবলৈ পাইছিলোঁ আজি হেমেন বৰাই আৰু জয়ন্ত গোস্বামীৰ মাজত যি ধৰণৰ বাকযুদ্ধ হৈছে এই বাকযুদ্ধ আপোনাক শুনাব বিচাৰিছোঁ আলোচনাৰ বাবে কেইবাগৰাকী লোক মই নিমন্ত্ৰণ জনাই আনিছোঁ আমি চৰ্চা কৰিম তাৰ লগতে পৰ্যবেক্ষণো কৰি যাম আমাৰ লগত ষ্টুডিঅ'ত থাকিব বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী স্বাগতম জনাইছোঁ জয়ন্ত গোস্বামী আমাৰ লগত সচেতন ব্যক্তি কুকিল বৰা আমাৰ লগত সংযোজন হৈছে স্বাগতম জনাইছোঁ যোৰহাটৰ পৰা আমাৰ লগত এই মুহূৰ্তত কংগ্ৰেছৰ মুখপাত্ৰ হেমেন বৰা ডাঙৰীয়া এই মুহূৰ্তত সংযোজন হৈ আছে আৰু কেইবাগৰাকী লোক সংযোজন হ'ব আমি এক্সিট পোলৰ কথা পাতিম আৰু নিৰ্বাচনৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো ভূমিকা গ্ৰহণ কৰিছে যে নিৰ্বাচনৰ পিছতে যেহেতু 26 আহি আছে হাতত 1.5 বছৰ মাত্ৰ বাকি থাকিব গতিকে চৰকাৰৰ বহু কথাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সোমাব নোৱাৰিব কাৰণ তেওঁ দলীয় কাম কাজতো লাগিব লাগিব নিৰ্বাচনমুখী বিধানসভাৰ নিৰ্বাচনৰ বাবে এটা ব্যস্ত হ'ব লাগিব সেইবাবে এক সবল মন্ত্ৰীসভা তেওঁ গঠন কৰিছে সবল মন্ত্ৰীসভা গঠনৰ পৰিকল্পনা কৰাৰ অৰ্থ এতিয়া দুৰ্বল মন্ত্ৰীসভা চলি আছে নেকি মই পোনপ্ৰথমে যাব খুজিছোঁ যোৰহাটত আমাৰ লগত হেমেন বৰা ডাঙৰীয়া আছে হেমেন বৰা ডাঙৰীয়া আপুনি কৈ যাব মোৰ প্ৰশ্ন আহিব আৰু জয়ন্ত গোস্বামী বিজেপিৰ মুখপাত্ৰ আপোনাৰ সন্মুখত ৰৈ আছে এই মুহূৰ্তত মই জানিব খুজিম এক্সিট পোল সম্পৰ্কত প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ যোৰহাট আপোনালোকৰ হাতত নাথাকিব বুলি কোৱা হৈছে এক্সিট পোলত হেমেন বৰা হয় এইটো খুব এটা হাঁহি উঠা কথা কোনোবাই যদি আৰু সেই কোনোবাই এচি ৰুমত বহি পেলাই এক্সিট পোল কৰি আছে বেলেগ কথা ময়ো অন্তত বহুত মিটিং কৰিছোঁ যোৰহাটত
কেইবাটাও সমষ্টিত গৈছোঁ মই আৰু আমাৰ হোৱাটছআপ ফেচবুকৰ বহুত গ্ৰুপ আছে আৰু আমাৰ ফিজিকেলি গৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ফিজিকেলি গৈছোঁ মই গতিকে আপোনালোকক মই কৈছোঁ যে গৌৰৱ গগৈক পৰাজিত কৰিবলৈ হ'লে কোনোবাই মেল প্ৰেক্টিচ কৰিব লাগিব কোনোবাই গণ্ডগোল কৰিব লাগিব EVM চুৰি কৰিব লাগিব আৰু এই কথাটোৱে কৈছে আপোনাক মই নাম নকওঁ এতিয়া আপোনালোকৰে এজন সাংবাদিকে ক'লে যে এনেকুৱা অপেন ফেজ ইলেকশ্যন দেখা নাই যি আচলতে যে এইবাৰ আগতে বিজয় কৃষ্ণ সন্দিকৈয়ে জিকিছে আন কোনোবা জিকিছে তৰুণ গগৈ জিকিছে কোনোবা জিকিছে বিধান কিন্তু গৌৰৱ গগৈ যিটো অপেন ছাপৰ্ট এই ছাপৰ্টটো কস্মিন কালেও কেতিয়া হোৱা নাই আৰু আপোনাক কৈছোঁ আপোনাক এই কথাটো মোৰ ডেটা আছে কাৰণে মই কৈছোঁ যে প্ৰথম কথা গৌৰৱ গগৈ কিয় জিকিব গৌৰৱ গগৈ শিক্ষকসকলে ভোট দিছে সাংবাদিকসকলে মই আপোনাক কৈছোঁ মই সংবাদসকলৰ ভাল সম্পৰ্ক আছে 98% সাংবাদিকসকলে ভোট দিছে তেখেতসকলে এটা ইনফ্লুৱেঞ্চ আছে অধিবক্তাসকলে মই বেলেগৰ কথা নকওঁ যোৰহাটৰ 90% ওপৰত ভোট দিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে ভোট দিছে ইভেন আপোনাক কৈছোঁ যে যিটো আচলতে বিজেপি ট্ৰাম্প কাৰ্ড আছিলে যে তেওঁলোকে ভাবিছে যে বিহাৰী মাৰোৱাৰী বেংগলী সম্প্ৰদায়ৰ ভোট সাধাৰণতে তেওঁলোকে পাম বুলি ভাবিছিলে কিন্তু যিখন ফ্লাইঅভাৰ আমাৰ যোৰহাটত যিখন নিৰ্মাণ এটা প্ৰজেক্ট আছিলে তাৰ কাৰণে মই কৈছোঁ যে যোৰহাটত আচলতে সেইসকলে ভোট দিছে আৰু মই নিজে তেওঁলোকক কথা পাতিছোঁ আৰু মই নিজে ফেচবুক লাইভত যেতিয়া কথা কৈছোঁ তেওঁলোকে ছাপৰ্ট কৰিছে তেওঁলোকে ফোন কৰিছে তেওঁলোকে যে প্ৰথম কথা আৰু গৌৰৱ গগৈ ডাঙৰীয়া এইবাবেই জিকিব যে মোদী ডাঙৰীয়াক কেতিয়া জিকিছিলে 2014 চনত কংগ্ৰেছৰ যেতিয়া মানে অকণমান বেয়া দিন আছিলে তাৰপিছতে মোদী ডাঙৰীয়াৰ একদম সপক্ষে এটা ৱেভ আহিলে য়ং চাৰ্কুলে ছাপৰ্ট কৰিলে আৰু এনেকুৱা এটা সময়ত ইলেকশ্যন পতা হ'ল যিটো সময়ত আচলতে বহাগ বিহু আহিলে যে মই আপোনাক ক'লে বেংগলোৰ কিবা মুম্বাইত থকা কথা বাদ দিয়ক আমেৰিকাৰ পৰা আৰম্ভ কৰি কানাডালৈকে যিবোৰ মানুহ আছিলে চবেই আহি পেলাই যোৰহাটত ভোট দিছে তাৰমানে হেমেন বৰা ডাঙৰীয়া আপুনি এটা কথা আৰম্ভণিতে কৈছে হেমেন বৰা ডাঙৰীয়া যে যোৰহাটত গৌৰৱৰ সপক্ষে বতাহ বলিছে হয় আপুনি কৈছে কওক কস্মিন কালেও নঘটা বতাহ বলিছে হয় হয় জয়ন্ত গোস্বামী উত্তৰ শুনি লওক গৌৰৱ গগৈ কোনো ইয়াতে হয় তেখেতে যিটো কথা ক'লে আজি হেমেন বৰা ডাঙৰীয়া যিটো কথা ক'লে যে গৌৰৱ গগৈ কাৰ ভোট পাইছে নাই নাই এতিয়া কথাটো মাজে মাজে কৈ ল'লে মোৰ ডিষ্টাৰ্ব হ'ব গতিকে মই মোৰখিনি কৈ লওঁ তাৰপিছত তেখেতে এতিয়া কথাটো হৈছে এইটো যে আজি মাজুলীৰ মিচিং সমাজে ভাৰতীয় জনতা পাৰ্টীক ভোটদান কৰিছে আজি যদি চাই আমাৰ সোণোৱাল কছাৰী আমাৰ আহোমসকল আমাৰ দেউৰীসকল আপুনি যেতিয়া কৈ আছিলে মই মতা নাই নহয় ডাঙৰীয়া আপুনি যেতিয়া কৈ আছে মই মাতা নাই নহয় মই যেতিয়া কৈ থাকো আপুনি মনে মনে শুনি থাকক তাৰপিছত উত্তৰ দিব এতিয়া কথাটো হৈছে এইটো যে আজি মাজুলীৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰিছে আজি সোণাৰীৰ চাহ বাগিচাৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰিছে নিশ্চিতভাৱে অকণো ৱেভ নাই আপুনি যদি চাই তেতিয়াহ'লে দেখাব তেখেত যিহেতুকে কংগ্ৰেছত সদ্য কংগ্ৰেছী হয় তেখেত সদ্য কংগ্ৰেছত তেওঁ যোগদান কৰিছে গতিকে তেখেতৰ এটা নিশ্চয় তেওঁ আৱেগ অনুভূতি নতুন দলটোৰ কাৰণে থাকিব আৰু সেইকাৰণে এই ধৰণৰ কথাবিলাক কৈছে কিন্তু প্ৰকৃতাৰ্থতে যদি দেখা যায় যে আমাৰ মহিলাসকলে আমাৰ আইদেউ বাইদেউ বৌদেউসকলে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰিছে আপুনি মই যেতিয়া কথা কৈ আছো আপুনি কিয় কথা কৈ আছে মোক শুনি লওক প্ৰথমতে আপুনি যেতিয়া কৈ আছিলে মইতো কোৱা নাই মই যেতিয়া কথা ক'ম কি কথা কৈ আছে আপুনি দুদিন হৈছে কংগ্ৰেছত যোগদান কৰা আৰু দুদিন হৈ পেলাই আপুনি এই ধৰণৰ আকলন কৰি আছে অকণমান হেমেন কথাটো আপুনি মনেও থাকক অলপ এতিয়া কথাটো হৈছে এইটো চাওক যে সামগ্ৰিকভাৱে যদি চোৱা যে আজি শিৱসাগৰৰ আজি লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি আজি হুলুঙাপাৰাত যে লাডুগড় হুলুঙাপাৰাত লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি অসমৰ স্বাভিমান যে শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিলে এইখন চৰকাৰে চৰাইদেউ যি ময়দান এটা ঐতিহাসিক ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই মানুহজন মই বুজিলো কৰি আছে আপুনি বাৰে বাৰে কিয় কথা কৈ আছে দুদিন হৈছে কংগ্ৰেছলৈ অহা আপুনি দুদিন কংগ্ৰেছলৈ অহা আপুনি হেমেন বৰা ৰৈ দিয়ক ৱেটটো আছে নে নাই হেতু চাওক উকিল পৰা মই জানিব ধৰণে যোৰহাটত ৱেট আছে না কৈছো নাই নাই মোক কৈ ল'ব দিয়ক নাই মোক কৈ ল'ব বাৰে বাৰে এই কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে মোক ডিষ্টাৰ্ব কৰি আছে কিন্তু জয়ন্ত গোস্বামী চমুকে এইটো কথা কওক ৱেট আছে নে নাই বটা আছে নে নাই চমুকে সেই কথাটো স্পষ্টভাৱে কৈছো যে কংগ্ৰেছৰ প্ৰতি যোৰহাটত কোনো ধৰণৰ ৱেভ নাই কিন্তু
ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নিশ্চিতভাৱে তাত এক শক্তিশালী ৱেভ আছে আপুনি চাব ডিমৌৰ পৰা আৰম্ভ কৰি সোণাৰীৰ পৰা আৰম্ভ কৰি তিতাবৰৰ পৰা আৰম্ভ কৰি যোৰহাটত বিজেপিৰহে নিশ্চিতভাৱে বিজেপিৰ বঁটা আছে কুকিল বৰা এবাৰ উত্তৰ দিব হেমেন বৰা অকণমান ৰ'ব অকণমান ক'ব দিম মই ধন্যবাদ আপোনালোকেতো ৱেভৰ কথা কৈ আছে গতিকে মই ৰাজনীতি পথাৰখনৰ খুব এক্সপাৰ্টাইজ নহয় যদিও মোৰো অকণমান অভিজ্ঞতা আছে কাৰণ যোৱা 2011 চনত মই অসম গণ পৰিষদৰ হৈ মোৰ নিজৰ দাদা ভূপেন কুমাৰ বৰাই প্ৰতিনিধিত্ব কৰিছিল গতিকে তাত মই যদি অসমীয়া ভাষাত কওঁ এটা ডাঙৰ মুখ ঠেকেচা খাইছোঁ গতিকে সেই ৱেভবিলাকৰ কথা আৰু জিকা হৰাৰ কথাটো মাজত এটা পাৰ্থক্য থাকে ৱেভ আছে নে নাই কংগ্ৰেছ দলৰ মানুহখিনি যাওঁতে এটা ৱেভ বলিব পাৰে বিজেপিৰ মানুহখিনি যাওঁতে এটা ৱেব বুলিব পাৰে কিন্তু সেইটোৱে এটা ডিচাইডিং ফেক্টৰ নহয়গৈ শিৱসাগৰত জিন্তু মেচ অসম ছাত্ৰ যুৱ সন্মিলন যোৰহাট সমষ্টিক আপুনি চুৱে মই হেমেন বৰাৰ মন্তব্য লোৱাৰ আগতে জিন্তু মেচৰ পৰা জানিব খুজিছোঁ যোৰহাটত ৱেব আছিল নে নাই যোৰহাটক কিন্তু এক্সিট পলে বিজেপিৰ হাততহে দিছে এক্সিট পোলৰ ভাৰতৰ যিটো ইতিহাস সেইটো কেতিয়াবা ভুলো হৈছে কেতিয়াবা শুদ্ধ হৈছে সেই এক্সিট পোলৰ সন্দৰ্ভত মই পাছলৈ আপুনি যদি সুযোগ দিয়ে মই ভালকৈ ক'ম তাৰ আগতে মই এটা কথা আপোনাক এটা তথ্য দি ক'ব বিচাৰিছে যোৰহাট লোকসভা সমষ্টিত যোৱাটো ইলেকশ্যনত 2019 যিটো লোকসভা নিৰ্বাচন আছিল তেতিয়া আমি দেখিবলৈ পাইছিলোঁ যে বৰ বিশেষ প্ৰতিষ্ঠান বিৰোধী ঢৌ নাছিল তাৰ পাছতো কিন্তু সেই সময়ত সুশান্ত বৰগোহাঁয়ে মাত্ৰ 80,000 ভোটত হাৰিছিল এবাৰ যোৰহাট লোকসভা সমষ্টিত বিভিন্ন বিষয়ক লৈ বিজেপিৰ প্ৰতি ৰাইজৰ ক্ষোভ আছিল যেনেদৰে এটা সৰু উদাহৰণ দিওঁ খিলঞ্জীয়া সমষ্টি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াৰ যোগেদি উজনি অসমৰ এটা খিলঞ্জীয়া সমষ্টি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি সমষ্টিটো গঠন কৰিছিল এই ধৰণৰ বহুত ক্ষোভ আছে কাৰখনৰ সন্দৰ্ভত বিশাল আন্দোলন যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত বিভিন্ন জেগাত হৈছে আপোনালোকে ভালদৰে জানে কথাটো গতিকে যোৱাবাৰ সুশান্ত বৰগোহাঁই যোৰহাটত ইমান জনপ্ৰিয় নাছিল তাৰ পাছতো কিন্তু 80,000 ভোটত হাৰিছিল এইবাৰ কিন্তু সুশান্ত বৰগোহাঁইতকৈ বহু গুণে গৌৰৱ গগৈ জনপ্ৰিয় গৌৰৱ গগৈ এজন দক্ষ অভিজ্ঞ ৰাজনীতিবিদ তেওঁ চোকা বুলিয়েই ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিত বহুত বেছি প্ৰচাৰ হৈছে ঢৌ আছে বুলি নকওঁ কিন্তু গৌৰৱ গগৈৰ প্ৰতি সাংঘাতিক ধৰণৰ মানুহৰ মৰম চেনেহ দেখিবলৈ পোৱা গ'ল এই এক্সিট পল যে ভুল হ'ব এই কথাটো অলপ অনুমেয় হয় নিশ্চয় মই এটা বিৰতি লৈ লৈছোঁ সৰুকৈ হেমেন বৰা আপুনি থাকিব বিৰতিৰ পিছতে আপুনি প্ৰত্যুত্তৰ দিব জয়ন্ত গোস্বামীক এক্সিট পোল সম্পৰ্কত আৰু যোৰহাট ডিব্ৰুগড় কি দেখিছে আপুনি এই সম্পৰ্কত আপুনি ক'ব সৰুকৈ এটা বিৰতি আছুতীয়ালৈ আমি এক্সিট পোলৰ লগতে আলোচনা কৰিম হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ব্যাপক ৰদ বদল মই লগে লগে যোৰহাটলৈ গৈছোঁ যোৰহাটত আমাৰ লগত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হেমেন বৰা উপস্থিত আছে হেমেন বৰা আৰম্ভ কৰক প্ৰথম কথা তেখেতে খুব ধুনীয়াকৈ কৈছে যে মই তেখেতে কথা কওঁতে গোস্বামী ডাঙৰীয়াই বেয়া পাইছে যে মাজতে কৈছোঁ হয় এইটো মোৰ ভুল হৈছে খালি মই এতিয়া কথা ক'ম তেখেতে যাতে নামাতে দেই মই কৈছোঁ প্ৰথম কথা যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন সমষ্টিত মই গৈছোঁ আৰু তাতে মই গৈ দেখিছোঁ আৰু তাৰোপৰি দুটামান কথা ক'লে দাং খাই আহিলে নহ'ব সেই কথাটো অৱশ্যে এটা নিউজ চেনেলত এজন সাংবাদিকে সুধিলে তেতিয়া তেওঁ বেয়া পাইছে আৰু তেওঁৰ নামটো মানে পীযুষ হাজৰিকা তেওঁ কৈছে যে আমাৰ আটাইতকৈ সহজ হ'ল যে পীযুষ হাজৰিকা যেতিয়া যোৰহাটত দীঘলীয়াকৈ থাকি ল'লে তেওঁলোকৰ যি দম্ভ অহংকাৰ তেওঁলোকৰ যিবিলাক ব্যৱহাৰ তেওঁলোকৰ যিবিলাক মানে একদম মানে উক্তি কি আৰু বক্তৃতি এনেকুৱা ধৰণৰ গতিকে সেইবিলাকত সকলোৱে কৈছে আৰু সেয়ে নহয় আপুনি শুনি আচৰিত হ'ব যে সাংবাদিক মহলৰ লগত মোক খুব ভাল যোৰহাটৰ তেখেতসকলে কৈছে যে এই পীযুষ হাজৰিকাৰ আৰু অলপ দিন থাকিব লাগে আৰু মই এইটো কৈছোঁ গৌৰৱ গগৈৰ যিটো ব্যক্তিত্ব এই ব্যক্তিত্ব কিন্তু আগতে মই এই কথাটো কৈছোঁ যদিও মই আজি তাৰিখত কংগ্ৰেছত আছোঁ যে আগতে কিন্তু মই যোৰহাটৰ যিমানসকল MP লগ পাইছোঁ বা আগতে বহুতো মই চিফ মিনিষ্টাৰৰ লগত ব্যক্তিগতভাৱে মোৰ সম্পৰ্ক আছে কিন্তু গৌৰৱ গগৈৰ ব্যক্তি সঁচাকৈ এক্সট্ৰাঅৰ্ডিনেৰী ইমান অধ্যয়নশীল মানুহ তেওঁ এখন ইণ্টেলেকচুৱেল মানে এখন মিটিং দিছিলোঁ মই গোটেইখিনি মানে একদম মানে ভাল মানুহ আছিলে তেওঁ কৈছে যে মই অসমীয়া ভালকৈ ক'ব নাজানো বুলি কিন্তু মই একদম 100% মই কৈছোঁ মই আপোনাক কৈছোঁ
এই কথাটো আপুনি কৈছে মই অন ৰেকৰ্ড কৰি আছো যে মাজুলীৰ লগত খুব ভাল সম্পৰ্ক মই মাজুলী গৈছো মাজুলীত আমি ভাবিছিলো বহুত কম ভোট পাম বুলি তাৰোপৰি আমাৰ এটা ভয় আছিল যে আমি বাগান অঞ্চলত বহুত কম ভোট পাম বুলি বাগান অঞ্চলৰ কেইবাখনো মিটিং মই নিজে অৰ্গেনাইজ কৰিছো গৈছো আৰু তাৰোপৰি এনেকুৱা নতুন নতুন এনেকুৱা ধৰণৰ মানুহ আহিছে যিখিনি সঁচাকে তেওঁলোকে ইণ্টেলেকচুৱেল বুলি নহয় তেওঁলোকৰ একচুৱেল ছ'চিয়েল মানুহ তেওঁলোকে জড়িত আছে এনেকুৱা ধৰণৰ গতিকে এনেকুৱা হৈছে যে ইয়াতে তপন গগৈৰ লগত আচলতে গৌৰৱ গগৈ কোনো কম্পেয়াৰ হ'বই নোৱাৰে গৌৰৱ গগৈ বহুত উচ্চ শিখৰত আছিল গৌৰৱ গগৈ সপক্ষে গোটেই য়ং ব্ৰিগেডটো ওলাই আহিছিলে গৌৰৱ গগৈ সপক্ষে অধিবক্তাসকল ওলাই আহিছিলে গোটেই মানুহখিনি ওলাই আহিছিলে আৰু তাত যদি কিবা মই ভাবিছোঁ এতিয়া যিহেতুকে এই কথাটো ওলাইছে যিহেতুকে সন্দেহ প্ৰকাশ কৰিছে যে ইভিএম মেচিনত গণ্ডগোল হ'ব পাৰে নেকি এই কথাটো কিন্তু আমি সন্দেহ প্ৰকাশ কৰিছোঁ যিটো এক্সিট পোল আমি বিভিন্ন নেশ্যনেল চেনেলত দেখিছোঁ যে সেই এক্সিট পোলৰ পৰা এটা ধাৰণা হৈছে যে তেনেকুৱা ধৰণৰ কিবা কৰিব পাৰিব নেকি সেইকাৰণে এটা মই দাবী উপস্থাপন কৰিছোঁ আমি সাধাৰণতে কোৰ্টত এক্সিবিট কৰিবলৈ হ'লে যেতিয়া এখন গাড়ী চিজ কৰে তেতিয়া সেই গাড়ী চিজ কৰোঁতে যাৰ চহী লৈছিলে তেওঁ কোৰ্টত মাতে গতিকে আমাৰ কথা হৈছে যে পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ পুলিং এজেণ্ট তেওঁলোকে আচলতে ইভিএম মেচিনটো খোলোতে তেওঁলোকে নিজৰ চহীটো কিন্তু বহুতে অভিযোগ কৰে বৰা ডাঙৰীয়া যেতিয়া বিৰোধীয়ে যেতিয়া নিজিকে আৰু এই কথাটো মই হেৰাই বিৰোধী যেতিয়া নিজিকে তেতিয়া ইভিএম মেচিন বেয়াৰ প্ৰসংগটো উল্লেখ কৰে আপোনালোকে যদি জানে যে যোৰহাটত জিকিম তেতিয়াহ'লে এক্সিট পোলৰ কথাটোক লৈ ইভিএমৰ সেই কথাটো মই আপোনাক এটা কথা আপুনি বেয়া নাপাব দেই চক্ৰৱৰ্তী ডাঙৰীয়া আজিৰ তাৰিখত কৈছো আপুনি সেই কথাটো অন্তৰ পৰা চিন্তা কৰক আজিৰ তাৰিখত মেডিয়াক আচলতে তেওঁলোকে গুৰুত্ব ৰাখি গিলিব বিচাৰিছে গুডি মিডিয়া বুলি কয় আচলতে যিটো তেওঁলোকক গিলিব বিচাৰিছে তেওঁলোকে স্বাধীনতা নাইকিয়া কৰিব বিচাৰিছে মই আপোনাৰ ফেচবুকত আপুনি মোৰ লগত আছে তাতে লিখিছে যে ডক্টৰ মনমোহন সিং তেওঁ লিখিছে যে আই নেভাৰ ইভাৰ চিন সাচ ডেট ডাইৰেক্ট স্পীচ এনি কোনো প্ৰাইম মিনিষ্টাৰ তেনেকুৱা কথা কোৱা নাই যেনেকুৱা ধৰণৰ কথা কৈছে সেইদৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কোনো তুলুঙা মন্তব্য কোনো কেতিয়াও দিয়া নাছিলে বিজেপি মানুহে যেনেকুৱা ধৰণৰ মানুহক অত্যাচাৰ কৰিছে মানুহ আচলতে খুব মানে এটা বিপদত পৰিছে আৰু তাৰ বাবেই মই কৈছোঁ অকল যোৰহাটত নহয় আপোনাক মই কৈছোঁ যোৰহাটত মই আপোনাক কৈছোঁ লিখি থওক আজি যদি মনোজ ধানোৱাৰে যদি 2 লাখ 1.5 লাখ ভোট পাই যায় লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত জিকিব মীৰা বৰঠাকুৰ বাইদেউ তেওঁৰ লগত মই মিটিং কৰিছোঁ তাত মই গৈছোঁ বিভিন্ন জেগাত গুৱাহাটীত মীৰা বৰঠাকুৰ বাইদেউ জিকিব ৰকিবুল হুছেইন ডাঙৰীয়া জিকিব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিকিব গৌৰৱ গগৈ ডাঙৰীয়া 100% জিকিব হাফিজ ৰছিদ আহমেদ চৌধুৰী ছাৰ তেখেত জিকাটো নিশ্চিত গতিকে তাৰ পিছত যদি কৈ থাকে যে তেওঁলোকে যে কিবা 10-12 কিবা কৰি আছে তেতিয়া মেনিপুলেট হ'ব লাগিব কথাটো জয়ন্ত গোস্বামী উত্তৰ শুনক এতিয়া মই অনুৰোধ জনাম যাতে তেখেতেও এতিয়া মনে মনে থাকে হেমেন বৰা ডাঙৰীয়া এতিয়া কথাটো হৈছে এইটো যে যিটো মই মেছ ডাঙৰীয়াৰ উত্তৰটো দি ল'ব বিচাৰিছোঁ যে যোৱা 19ৰ নিৰ্বাচনত পটভূমি কি আছিলে 80,000 যিটো ডিফাৰেঞ্চ 19ৰ নিৰ্বাচনত যদি আপুনি চায় তেতিয়াহ'লে নাজিৰা কংগ্ৰেছৰ আছিলে থাওৰা কংগ্ৰেছৰ আছিলে আৰু মৰিয়নি কংগ্ৰেছৰ আছিলে অৰ্থাৎ মৰিয়নি আৰু তিতাবৰ কংগ্ৰেছৰ আছিলে গতিকে এই চাৰিওটা সমষ্টি কংগ্ৰেছৰ আছিলে এইবাৰ সলনি হৈছে পটভূমি আপুনি যদি চায় তেতিয়াহ'লে দেখিব যে থাওৰা ভাৰতীয় জনতা পাৰ্টীৰ সমষ্টি মৰিয়নি ভাৰতীয় জনতা পাৰ্টীৰ সমষ্টি গতিকে দুটাকৈ সমষ্টি আমি ইতিমধ্যে দখল কৰিবলৈ সক্ষম হৈছোঁ কংগ্ৰেছৰ হাতৰ পৰা গতিকে 80,000 নহয় এইবাৰ আমি 1.5 লাখ ভোটলৈকে আমাৰ পৰ্যবেক্ষিত হ'ব আমাৰ লিড থাকিব তাৰপিছতে এটা কথা যিটো কথা কৈছে যে হয় গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত পীযুষ হাজৰিকা ডাঙৰীয়াৰ যিটো তুলনামূলক বক্তব্য আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে হয় যে গৌৰৱ গগৈ ডাঙৰীয়া এজন ৰজাৰ পুত্ৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ আৰু পীযুষ হাজৰিকা ডাঙৰীয়া এজন সাধাৰণ জনসাধাৰণৰ পুত্ৰ গতিকে তেওঁ এটা সাধাৰণ পৰিয়ালৰ পৰা অসমৰ নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হৈছে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মন্ত্ৰীসভাত এক গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব ল'বৰ কাৰণে তেওঁ সক্ষম হৈছে এটা সাধাৰণ পৰিয়ালৰ পৰা আহি গতিকে আমাৰ চিন্তাৰ গোটেই কথাটোৱে হৈছে এইটো যে ভাৰতীয় জনতা পাৰ্টীয়ে এজন সাধাৰণ পৰিয়ালৰ পৰা অহা এজন সন্তানক তেওঁ আগবঢ়াই দিয়ে কংগ্ৰেছে কিন্তু ৰজাৰ পুত্ৰকহে আগবঢ়াই দিয়ে এইটো কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীৰ ডিফাৰেঞ্চ এতিয়া যদি দেখা যায় যে হয় গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৰ্থক্য আছে এইকাৰণে পাৰ্থক্য আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জীৱন যুঁজত
শক্তিশালী ৰূপত অৱতীৰ্ণ হৈ আজি এই পৰ্যায়লৈকে আহিছে অসমৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী ভাৰতৰে এজন সৰ্বশ্ৰেষ্ঠ নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে কাৰণ তেওঁৰ যি কৰ্মদক্ষতা তেওঁ জীৱন জোৰা যি সংগ্ৰাম এই সংগ্ৰামৰ অতিবাহিত কৰিছে আনহাতে মই সেইটোৱে কৈছোঁ আনহাতে গৌৰৱ গগৈ ডাঙৰীয়াই এটা ৰজাৰ পৰিয়ালৰ পৰা তেওঁ পিতৃৰ ৰজা নহয় মুখ্যমন্ত্ৰী শুনক তেওঁ পিতৃ মুখ্যমন্ত্ৰী তেওঁ পিতৃ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সুবাসত তেওঁ পুত্ৰ মুখ্যমন্ত্ৰীত্বৰ অৱস্থাতে প্ৰথম তেওঁলোকৰ যি ম্যাদী পট্টা সদৃশ যিটো সমষ্টি কলিয়াবৰ তাত তেওঁ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছে পিতৃৰ আলসত ধৰি পিতৃৰ আঙুলিত ধৰি ৰাজনীতিলৈ আহিছে তেওঁৰ ইতিমধ্যে তেওঁৰ পৰিয়ালতান্ত্ৰিকভাৱে ৰাজনীতিলৈ আহিছে গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তপন গগৈ ডাঙৰীয়াৰ পাৰ্থক্য এইটোৱে তপন গগৈ ডাঙৰীয়া এজন কৃষকৰ সন্তান গৌৰৱ গগৈৰ ব্যক্তিত্বক আমি অস্বীকাৰ কৰিব নোৱাৰো আপুনিও নোৱাৰে ডাঙৰীয়াৰ ব্যক্তিত্ব আপুনি অস্বীকাৰ কৰিব নোৱাৰে কাৰণ সদৌ সন্থাৰ আটাইতকৈ যদি ভদ্ৰ আটাইতকৈ যদি নম্ৰ যদি সাধাৰণ সম্পাদকজনে আছিলে তপন গগৈ ডাঙৰীয়া আজিৰ সংসদত আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব আজি তপন গগৈ ডাঙৰীয়াই লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে হুলুঙাপাৰাত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ মূৰৰ ঘাম মাটিত পেলাইছিলে আজি চৰাইদেউ ঐতিহাসিক ক্ষেত্ৰক বিশ্বৰ দৰবাৰত আনিবৰ কাৰণে নিশ্চিতভাৱে তেওঁ মূৰৰ ঘাম মাটিত পেলাইছে কংগ্ৰেছৰ গোটেই কথাত আজি জনসাধাৰণ ধুবুৰীৰ এক্সিট পোল 4 জুন বেলেগ আছে আপুনি চাওক এক্সিট পোলত আমাক 12খন দিছে ইতিমধ্যে 12খন দিছে আমি 13খনলৈকে যাম আপোনাক মই এটা সমষ্টি আমাৰ অসুবিধা সেইটো আমাৰ 13খন আমি আৰু এটা সমষ্টি আমাৰ অসুবিধা সেইটো হেমেন বৰা ডাঙৰীয়াই তাত দেখিছোঁ মই তেওঁৰ ফেচবুকত ধুবুৰীত খুব মানে কেম্পেইনিং কৰি আছে আমাৰ ধুবুৰীৰ যিসকল লোকৰ লগত হেমেন বৰা ডাঙৰীয়া একদম পুৰা কেম্পেইনিং কৰিছে গতিকে হেমেন বৰা ডাঙৰীয়াহঁতে এই ধুবুৰীলৈকে তেওঁলোকৰ দল লৈ গৈছে গতিকে ধুবুৰীত তেওঁলোকৰ দল থাকিব আৰু ভাৰতীয় জনতা পাৰ্টি হিন্দু মুছলমান ধুবুৰীতে আৰম্ভ ধুবুৰীতে শেষ কংগ্ৰেছ ধুবুৰীৰ দল মই কথা এটা কৈছোঁ প্ৰথম কথা আমি এনেকুৱা ডাৰ্টি পলিটিক্স আমি কোৱা নাই যেনেকৈ ডক্টৰ মনমোহন সিঙে ক'লে ধুবুৰীত মই যোৱাও নাই ধুবুৰীত মই কৈ আছোঁ শুনিছে এটা বিৰতি লৈ লৈছো সৰুকৈ বিৰতিৰ পিছতে মই হেমেন বৰা আহিছোঁ কিবা এটা সংযোজনত বোধহয় সমস্যাৰ সৃষ্টি হৈছে সৰুকৈ এটা বিৰতি লৈ লৈছোঁ আছুতীয়াত বিৰতিৰ পিছতে হেমেন বৰাই ইয়াৰ উত্তৰ দিব তাৰপিছত আমি মন্ত্ৰী সভা সম্পৰ্কে চৰ্চা কৰিম কুকিল বৰা ডাঙৰীয়া মোৰ লগত আছে কংগ্ৰেছ আৰু বিজেপিৰ যুদ্ধৰ মাজত কুকিল বৰা মনে মনে আছে কুকিল বৰাৰ মন্তব্য ল'ম বৰপেটালৈ যাম সৰুতি আহিছোঁ আছুতীয়ালৈ আৰু আছুতীয়াৰ মাজত এক্সিট পোলৰ কথা কৈ আছোঁ আৰু এক্সিট পোলৰ সৈতে এটা সম্পৰ্ক আছে কাৰণ মুখ্যমন্ত্ৰী কৈছে যে নিৰ্বাচনৰ পিছতে অসম মন্ত্ৰীসভাৰ ব্যাপক ৰদ বদল হ'ব আৰু ইয়াৰ লগত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভিতৰ চৰাত এটা নিৰ্দেশ প্ৰদান কৰা হৈছিল সেয়া হৈছিল যে কোন বিধায়কে কিমান ভোট দিব পাৰিব এইবাৰ লোকসভা নিৰ্বাচনত গতিকে ইটো সিটোৰ সম্পূৰকৰ নিচিনা হৈছে গতিকে বিষয়টো আমি সেইটো বিষয়লৈ আলোচনা কৰিব খুজিছোঁ যোৰহাটৰ পৰা হেমেন বৰা ডাঙৰীয়া আপুনি মতামত দিওঁতে এই বিষয়টো মতামত দিব প্ৰসংগটো লৈ আহিছোঁ আৰু এই প্ৰসংগটো আমাৰ সন্মুখত হৈছে যে নিৰ্বাচনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ব্যাপক ৰদ বদল নতুন মন্ত্ৰীসভাত কোনে পাব স্থান কোন পৰিব বাদ আমি ফেচবুকত পোনপটীয়া সম্প্ৰচাৰ হৈ আছে NKTVত আমি কেইটামান প্ৰশ্ন সুধিছোঁ আপুনি কিমান নম্বৰ দিব কাক কিমান নম্বৰ দিব প্ৰসংগটো উল্লেখ কৰি লৈ মই বৰপেটা অনিল দাস আৰু মই যোৰহাটতো যাম কাক কিমান নম্বৰ দিব কেশৱ মহন্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক আপোনালোকে কিমান নম্বৰ দিব কেশৱ মহন্ত স্বাস্থ্যমন্ত্ৰী আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ হৈ আছে মতামত দিব পৰৱৰ্তী সময়ত আন অনুষ্ঠানত আমি মতামত প্ৰকাশ কৰিম ৰঞ্জিত দাস পঞ্চায়ত গ্ৰামোন্নয়ন আৰু যোগান মন্ত্ৰীক আপুনি কিমান নম্বৰ দিব কেশৱ মহন্ত স্বাস্থ্যমন্ত্ৰী ৰঞ্জিত দাস পঞ্চায়ত গ্ৰামোন্নয়ন যোগান মন্ত্ৰী কিমান নম্বৰ দিব আপুনি নন্দিতা গাৰ্লোচা শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাক আপুনি কিমান নম্বৰ দিব ৰঞ্জিত দাস পঞ্চায়ত গ্ৰামোন্নয়ন আৰু যোগান মন্ত্ৰী স্ক্ৰীনত দেখিছে কিমান নম্বৰ দিব তাৰ মাজত অতুল বৰা কৃষিমন্ত্ৰী হিচাপে কিমান সফল হৈছে কিমান নম্বৰ দিব তেওঁ থকা উচিত নে অনুচিত আপুনি কি কয় এই সম্পৰ্কে আপুনি মতামত দিব পাৰিব
পীযুষ হাজৰিকা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা সম্পৰ্কে আপোনালোকে কিমান নম্বৰ দিব টিম হিমন্তৰ ভিতৰত পীযুষ হাজৰিকা অন্যতম কিমান নম্বৰ দিব আপুনি জনস্বাস্থ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁক কিমান নম্বৰ দিব জনস্বাস্থ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা টিম হিমন্তৰ অন্যতম তেখেত বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগক আপুনি কিমান নম্বৰ দিব বিত্তমন্ত্ৰী অজন্তা নেওগ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া বন বিভাগ চন্দ্ৰমোহন পাটোৱাৰী মই আটাইবিলাক কৈ গৈছোঁ স্ক্ৰীণত আপোনালোকে দেখি আছে বন বিভাগ চন্দ্ৰমোহন পাটোৱাৰী পৰিবহণ পৰিমল শুক্লবৈদ্য এইবাৰ নিৰ্বাচনত জিকিলে নিশ্চিতভাৱে পৰিবহণ বিভাগটো খালী হৈ পৰিব তাৰপিছত দুৰ্যোগ ব্যৱস্থাপনা যোগেন মোহন ডাঙৰীয়া থাকিব নে আন কিবা হ'ব পাৰে কাৰণ বিজেপিৰ সভাপতি সলনি হোৱাটো নিশ্চিত এইটো সলনি হোৱাৰ পৰ্ব আৰম্ভ হৈছে সঞ্জয় কিষাণ চাহ জনজাতি কল্যাণ শ্ৰমিক কল্যাণ বিভাগ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল আটাইখিনিক আপোনালোকে কিমান নম্বৰ দিব ফেচবুকে যোগেদি আপোনালোকে আমাক জনাব পাৰিব পোনপটীয়া সম্প্ৰচাৰ হৈ আছে আপোনাৰ মতামতক লৈ পৰৱৰ্তী সময়ত আমি আন এক অনুষ্ঠানৰ আয়োজন কৰিম কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মই হেমেন বৰাৰ ওচৰলৈ আহিছোঁ আৰু বৰপেটাত আমাৰ লগত সংযোজন হৈ আছে অনিল দাস বিজেপিৰ সভাপতি অকণমান তেখেতৰ মতামত ল'ব খুজিছোঁ যে বৰপেটাত ইতিমধ্যে এক্সিট পোলে কৈছেই অসম গণ পৰিষদৰ প্ৰাৰ্থী অৰ্থাৎ আপোনাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব তাৰ লগত মই সংযোজন কৰি আপোনাৰ পৰা জানিব খুজিম মন্ত্ৰীসভা সাল সলনি হ'ব আপোনালোকে কেনেধৰণে মন্ত্ৰীসভাখন চাব খোজে অনিল দাস ডাঙৰীয়া মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপোনাৰ বাতৰিযোগে গম পাই আছোঁ এই সন্দৰ্ভত পাৰ্টি লেভেলত কি আলোচনা বিলিছ হয় আৰু মই কোনো ধৰণৰ মন্তব্য দিয়াটো ঠিক নহয় এইটো আমাৰ ৰাজ্যিক নেতৃত্ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চোৱা বিষয় কিন্তু আমাৰ বৰপেটা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছতে আমাৰ সকলো বৰপেটা লোকসভাৰ অন্তৰ্গত যিকেইটা আমাৰ 10টা আমাৰ সমষ্টি আছে সকলো বৰপেটাবাসী ৰাইজে উৎফুল্লিত হৈছিল এইকাৰণে যেন প্ৰথমবাৰৰ কাৰণে আমি খিলঞ্জীয়াৰ ৰূপত আমি আমাৰ লোকসভাৰ প্ৰাৰ্থীজন পাইছোঁ আৰু আমাৰ খিলঞ্জীয়াৰ হাতত এইবাৰ আহিবতো নিশ্চিত হৈছে প্ৰথম কথাটো হৈছে আমাৰ যিমান ভোট আছিল প্ৰায় 16,76,633 19,66,847 মনোৰঞ্জন তালুকদাৰে অসুবিধা নিদিয়ে নেকি 76,000 সামথিং মনোৰঞ্জন তালুকদাৰ কিবা এটা ফেক্টৰ হ'ব বুলি মই ভবা নাই কাৰণ আমাৰ যিটো ভোটৰ পেটাৰ্ণ যদি আমি দেখা যাওঁ মোৰ জিলাত 2টা সমষ্টি ধুবুৰী লোকসভাত পৰে মন্দিয়া আৰু চেঙা বাকী 3টা সমষ্টিৰ বাগাবেতবাৰীৰ জনগাঁথনিটো অলপ আমাৰ ফেভাৰত নাই যদিও কিন্তু তাত আমাৰ হিন্দু ভোটাৰ্ছ প্ৰায় 14,000তকৈ বেছি হিন্দু ভোটাৰ কাৰণ সিহঁতে ভাবে নাই সংখ্যালঘু বাগাবেতবাৰীত আমি যথেষ্ট পাম কাৰণ তাত আমাৰ মুখ্যমন্ত্ৰী আহোঁতে যিটো মানুহবিলাকৰ সমাৱেশত ভিৰ হৈছিল আৰু আমাৰ এজিপিৰো এটা নিজাববীয়া তাত এটা ভোট বেংক আছে গতিকে আমি বাগাবেতবাৰীৰ পৰা যথেষ্ট ভোট পাম আৰু বিজেপি হিচাপে নহয় অসম গণ পৰিষদ হিচাপে আপোনালোকে কিছু সংখ্যালঘুৰ ভোটো পাব না বিজেপি হিচাপে আমাৰ তাতে একচুৱেলি হিন্দু বেংগলী ভোটাৰ্ছ বহুত আছে সেইখিনিতো ভোট মানে আমাৰ NDAৰ পক্ষত আহিব মিত্ৰজোঁটৰ পক্ষত আহিব আৰু বিজেপি শেহতীয়াভাৱে আমাৰ তাতে টোটেল 5টা মণ্ডল আছে 5টা মণ্ডলত আমাৰ ভাল তাত সংগঠন আছে বিজেপি আৰু এজিপিৰ ভোটো তাতে মাইনৰিটি ভোট আমি যথেষ্টখিনি পাম বুলি আমি আশাবাদী সেই হিচাপে আমি যদি গোটেই সমষ্টিখিনি চাওঁ বৰপেটাৰ মোৰ জিলাৰ অন্তৰ্গত 3টা সমষ্টি আৰু বাকী আপোনালোকে জানে অভয়পুৰী বঙাইগাঁও বা হাজো শুৱালকুছিৰ গোটেইখিনি কথা জানে নলবাৰী বজালী কিন্তু বাকীবিলাকৰ কথাটো মানে আচৰিত ধৰণে এজিপিৰ মানে মিত্ৰজোঁটৰ পক্ষত যাব খাটাং কিন্তু বৰপেটা LACৰ ভোট য'ত মানে বৰপেটা LACত আপোনাৰ 1,69,275 আছিল 140,255 তাত মানে আমাৰ হেৰি হৈছে পোল হৈছে আৰু মই বৰপেটা আৰু হৰভোগৰ আৰু পাকাবেতবাৰীৰ এই মানে আমাৰ যিখিনি ভোট পোল হৈছে তাৰে 5,55,485 আৰু আমি যদি চাওঁ যে টোটেল 85.24 যদি পোল হৈছে আমি যদি 60% ধৰোঁ যে
মইতো কম ধৰিছোঁ, আমিতো বহুত ওপৰত থাকিম নিশ্চয়। আৰু এই পোল ধৰা 4 জুন আহি আছে, 4 জুনত গমেই পাম। আপোনাৰ বক্তব্যৰ পৰা মই বুজিলোঁ। বহুত বহুত ধন্যবাদ অনিল দাস ডাঙৰীয়া। 4 জুনত গম পাম। কিন্তু মই সুধিব খুজিছোঁ কুকিল বৰাক, আপুনি হেমেন বৰা সাজু হৈ থাকিব। মই কুকিল বৰাৰ পৰা জানিব খুজিছোঁ মন্ত্ৰীসভাৰ ৰদ বদল হ'ব, এইখিনিত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। জয়ন্ত গোস্বামী আপুনিও শুনিব। আমি কি দেখিলোঁ এইবাৰ যেতিয়া ধুমুহা আহিল, ধুমুহাৰ সময়ত আমি দেখিলোঁ বিভিন্ন ঠাইত স্কুলসমূহ খোলা থাকিল, 3-4টাকৈ শিশু আমি নিহতও হৈছে প্ৰকাণ্ড গছ পৰি। সেই সময়ত ততাতৈয়াকৈ যে এটা সিদ্ধান্ত ল'ব লাগে, সিদ্ধান্ত ল'বলৈ কোনো মানুহ নাই, প্ৰশাসন আৰু চৰকাৰৰ মাজত যেন ক'ৰবাত এটা গেপ যেন লাগিল। আজি আনকি কোকৰাঝাৰত এটা খবৰ আহিছে, এটা হাতীৰ পোৱালি, বন বিভাগৰ কথা কৈছোঁ, হাতীৰ পোৱালি এটা আহি গ'ল। তাৰপিছত হাতীৰ পোৱালিটোক সুৰক্ষা দিবৰ বাবে, খাদ্য দিবৰ বাবে ৰওঁতে 6 ঘণ্টা সময় ৰওঁতে হাতীৰ পোৱালিটো মৰি থাকিল। ইয়াৰ লগতে আপুনি যদি মন কৰে, জয়ন্ত গোস্বামী আপুনি মন কৰিব, ঢকুৱাখানাত কি এক বৰ্বৰ কাণ্ড হৈছে। সুনীল গগৈ বুলি এজন লোক, যিয়ে জল জীৱন আঁচনিৰ অধীনৰ এটা বিশেষ কথাত জয়ন্ত গোস্বামী নামৰ আন এজন মানুহক তেওঁ হাতেলোতে ধৰা পেলাইছিল, কাৰণ তেওঁ দুৰ্নীতিগ্ৰস্ত আছিল। তেওঁক মাৰি পেলোৱা হ'ল। গতিকে এক অস্থিৰ হৈ আছে চৰকাৰ, যিধৰণে পৰিচালনা হ'ব লাগে, যিধৰণে নিয়ন্ত্ৰণ হ'ব লাগে। কুকিল বৰা, সামগ্ৰিকভাৱে বৰ্তমান সময়খিনিত লোকসভা নিৰ্বাচনক লৈ সমূহ মন্ত্ৰীয়ে হওক বা বিধায়কে হওক ব্যস্ত হৈ আছে। গতিকে এনেকুৱা সময়ত মানে সেই এলাৰ্টনেছটো থাকিবই লাগিব, কাৰণ অসমখনৰ দায়িত্ব তেওঁলোকক দিয়া হৈছে। গতিকে আৰু আজিৰ দিন আৰু আগৰ দিনৰ মাজত এতিয়া পাৰ্থক্য আছে। এতিয়া কুইক একশ্যন, একদম লগে লগে যদি একশ্যন নলয়, গতিকে আমি পিছত কিবা এটা হ'ম, আমাৰ অফিচাৰে কিবা কৰিব, সেই পৰ্যায়লৈ ৰখি থকা মিনিষ্টাৰকেইজনক মই ভাবোঁ সোনকালে ইয়াৰ পৰা মানে সলনি কৰি অকণমান ক্ষিপ্ৰতাৰে কাম কৰিব পৰা, অকণমান সকলো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰৈ থকাৰ মানসিকতা, সেইটো আমি অলপ দিনৰ পৰা দেখি আছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ নিদিয়ালৈকে একো একশ্যনেই নহয়। সেইটো অতি পৰিতাপৰ কথা, কাৰণ অকল মিনিষ্ট্ৰীখন অকল চিফ মিনিষ্টাৰজনৰ ওপৰতে নিৰ্ভৰ কৰি থাকিলেতো নহ'ব, কাৰণ প্ৰত্যেককে নিৰ্দিষ্ট দায়িত্ব দিয়া হৈছে। গতিকে সেইমতে সময় সাপেক্ষে নিজস্ব সিদ্ধান্ত ল'ব পৰা কেপাচিটি থাকিব লাগিব। আৰু মেক্সিমাম মিনিষ্টাৰৰ আমি দেখা পাইছোঁ, মই বিগত 25টা বছৰে মই এটা NGO ছেক্টৰৰ লগত মই জড়িত। আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমবিলাক বা ষ্টেট গভৰ্ণমেণ্টৰ স্কিমবিলাক যদি টাইম বাউণ্ড থাকে, ৰূপায়ণ নহয়। ইয়াৰ একমাত্ৰ কাৰণ যে মিনিষ্টাৰসকলে কথাবিলাক ভালকৈ নাজানে। সম্পূৰ্ণ তেওঁলোকৰ বিভাগটো কেইজনমান বিষয়াৰ ওপৰতে নিৰ্ভৰ কৰি চলে। কিন্তু সেই ব্যৱস্থাটো কিন্তু মুখ্যমন্ত্ৰীয়ে চাব লাগে আৰু ব্যৱস্থাটো সোনকালে আঁতৰাব লাগে। মই এইটো মোৰ ভাবোঁ। শিৱসাগৰ জিন্তু মেচ, আপুনি কি ভাবে চৰকাৰৰ বিভাগসমূহ কেনেধৰণে চলা যেন আপুনি অনুভৱ কৰে? শিৱসাগৰৰ জিন্তু মেচ, এই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ মাজতে আছিল। আৰম্ভণিতে আপুনি কৈছেই যে এখন সবল মন্ত্ৰীসভা গঠন কৰিব বুলি কৈছে, তাৰমানে ইয়াৰ অৰ্থ এইখন দুৰ্বল নেকি? আমি দেখিবলৈ পাইছোঁ যে নিৰ্বাচনী কাম কাজত মুখ্যমন্ত্ৰী অসমৰ বাহিৰত আছে। আৰু এই কথাটো কোৱাৰ আগত এটা ইণ্টাৰেষ্টিং কথা ক'ব বিচাৰিছোঁ। অলপ আগত আপোনাৰ ষ্টুডিঅ'ত বহি থকা বিজেপিৰ যিজন প্ৰতিনিধি আছে, ডাঙৰীয়াই এটা কথা বাৰে বাৰে কৈ আছে, ৰজাৰ শব্দ তেওঁ ব্যৱহাৰ কৰি আহিছে, যে মধ্যযুগীয় ৰাজতন্ত্ৰতে ৰজা ব্যৱহাৰটো হয়, বিশাল গণতান্ত্ৰিক ব্যৱস্থাত কোনো ধৰণৰ ৰজাৰ শব্দটো ব্যৱহাৰ নহয়। এই ধৰণৰ মনস্তাত্ত্বিক কথা বতৰাবিলাক তেওঁলোকৰ দলটোৰ মাজত আমি দেখিবলৈ পাওঁ। যে গোটেই ভাৰতবৰ্ষত আপুনি দেখিব যে চৰকাৰ বুলি ক'লে কেৱল নৰেন্দ্ৰ মোদী চৰকাৰ বুলিয়েই কোৱা হয়। ঠিক তেনেকৈ অসমতো হিমন্ত বিশ্ব চৰকাৰ, মানে হিমন্ত বিশ্বই ডাঙৰীয়া থাকিলেহে চৰকাৰখন মানে এক্টিভ হৈ থাকিব, আৰু তেখেত নাথাকিলে বাকী মন্ত্ৰী বা বাকী আমোলা বিষয়া কোনো ধৰণৰ কাম কাজ নাই। সেই কথাটো বাৰে বাৰে প্ৰমাণ হৈছে। আজি প্ৰতিটো বিভাগ, এটা বিভাগ বুলিয়ে নহয়, দুৰ্যোগ ব্যৱস্থাপনা বিভাগটো কথা মই দূৰৰে কথা, বাকী অন্যান্য শিক্ষা বিভাগ হওক, স্বাস্থ্য বিভাগ হওক, যোগান বিভাগ হওক বা পঞ্চায়তী ৰাজৰ যি আপুনি গ্ৰামোন্নয়ন মন্ত্ৰী, এই গোটেইকেইটা বিভাগ সাংঘাতিক ধৰণৰ ফেইলাৰ হৈছে। ইয়াৰ কেইটামান কথা বাৰে বাৰে আমি লক্ষ্য কৰিছোঁ যে সৰুতকৈ সৰু বিষয় কিছুমান কিন্তু শিক্ষা বিভাগৰ হওক বা অন্যান্য বিভাগৰ বিষয়ে হওক মুখ্যমন্ত্ৰীয়ে টুইট কৰিবলগীয়া হয়, মুখ্যমন্ত্ৰীয়ে প্ৰেছ মিট কৰিবলগীয়া হয়। এই বিষয়টোৱে আলোচনা কৰি আছোঁ জিন্তু মেচ, খুব গুৰুত্বপূৰ্ণ কথা। আমি বিষয়খিনি আলোচনা কৰি থাকিম। সৰুকৈ এটা বিৰতি লৈ লৈছোঁ, বিৰতিৰ পিছত আহি আছোঁ আকৌ চুতীয়ালৈ। আৰু মই গৈছোঁ যোৰহাটৰ হেমেন বৰা, কংগ্ৰেছৰ মুখপাত্ৰ। হেমেন বৰা ডাঙৰীয়া, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে নিৰ্বাচনৰ ফলাফলৰ পিছতেই মন্ত্ৰীসভাৰ ব্যাপক ৰদ বদল হ'ব, কাৰণ 1.5 বছৰ পিছতেই
বিধানসভাৰ নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অসম মন্ত্ৰীসভাৰ ৰোড বদল অসম মন্ত্ৰীসভাৰ বৰ্তমানৰ অৱস্থা সম্পৰ্কে হেমেন বৰা ডাঙৰীয়াই কি কয় প্ৰথম কথাটো দক্ষ মন্ত্ৰী এজন দেখা নাই আৰু বহুতে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত দক্ষ বুলি কয় তেখেতে কি কৰিছে দেখিছোঁ PW ডিপাৰ্টমেণ্ট তেওঁৰ হাতত আছে আমাৰ ৰাস্তা পদূলি দেখিছোঁ আমাৰ যোৰহাটত এনেকুৱা আৰু দ্বিতীয় কথা তেওঁ নিজৰ মতে পাতিব নিশ্চয় তেওঁ এনেকুৱা তেওঁতো আৰু তেওঁ সিদ্ধাৰ্থ বৈশ্য মুখ্য মন্ত্ৰী দিব নি হিতেন গোস্বামীক দিব নি কাৰণ তেওঁ মেধাসম্পন্ন কোনো মানুহক তেওঁ দিব পীযুষ হাজৰিকা জয়ন্ত মল্লৰ নিচিনা মানুহক আকৌ গধুৰ দায়িত্ব দিব প্ৰয়োজন নাই নাই গতিকে তেওঁ এনেকুৱা এজন ব্যক্তি যিজন মুখ্যমন্ত্ৰী ইমান স্বাৰ্থপৰ তেওঁ এনেকুৱা কথা তেওঁ ডক্টৰ ডিগ্ৰীটো কেনেকৈ পালে নাজানো একচুৱেলি দেই মই প্ৰশ্ন কৰিছিলোঁ এবাৰ যে মই কৈছোঁ যে তেওঁ এজন ইমান দক্ষ বুলি কয় বহুতে সাংবাদ মাধ্যমত আলোচনা কি দক্ষ তেওঁ আজি PW ডিপাৰ্টমেণ্ট চলাব পৰা নাই তেওঁ স্বাস্থ্য বিভাগটো আগতে চলাইছিলে এতিয়া কেশৱ মন্ত্ৰী আছে আমাৰ যোৰহাটত মেডিচিন পাবলৈ নাই এটা অৱস্থা বেয়া ডাক্তৰ নাই কিবা নাই এনেকুৱা ধৰণৰ গতিকে আপুনি চাওক মই কৈছোঁ যে তেওঁ মন্ত্ৰীৰ ৰদ বদল নকৰে যদি ৰদ বদল কৰেও কেতিয়াবা তেওঁ আচলতে যদিহে এই যে আমাৰ কি কয় পল্লৱ লোচন দাস তেওঁক যদি তেওঁ বাই ইলেকশ্যনত জিকাই আনে তেওঁক দিব বা তেনেকুৱা ধৰণৰ যিসকল বাই ইলেকশ্যন জিকাই আনি তেওঁ এনেকুৱা দিব আৰু তেওঁ সৰ্বানন্দ সোণোৱালে বিয়াত ভয় খাই আছে মানে আমি বাতৰি কাকত যোগেতে আপোনালোকৰ যদি জানিছোঁ যে সৰ্বানন্দ সোণোৱালে ইতিমধ্যে বিজেপি বৰঘৰত তেওঁ ভাল আসন পাইছে RSৰ বৰঘৰত ভাল আসন পাইছে আৰু তেতিয়াও মই ভাবিছোঁ আমাৰ জয়ন্ত গোস্বামী ডাঙৰীয়াই সৰ্বানন্দ সোণোৱালৰ ওচৰত তেওঁ যাব পাল্টি মাৰিব হিমন্ত বিশ্ব শৰ্মাৰ ওচৰৰ পৰা অতি সোনকালে মই ভাবিছোঁ যে তেওঁ এইবিলাক টোপ দি আছে মই কৈছোঁ আজিৰ তাৰিখত মই কৈছোঁ যে সৰ্বাধিক সংখ্যক MLA কিন্তু আজি হিমন্ত বিশ্বৰ লগত নাই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মই এটা চেলেঞ্জটি কৈছোঁ আপোনাক মই এটা কথা কৈছোঁ আমাৰ ভৱেশ কলিতাই জয়ন্ত গোস্বামী কিমান দিনৰ বিজেপি নেজানো মোৰ ৰুমমেট ক্লাছমেট বহুত সম্পৰ্ক আছে বা বহুত জেগাত গৈছোঁ তেওঁৰ লগত ইয়াত আহিলে মোক লগ কৰে আৰু হিমন্ত বিশ্বৰ লগত একেখন টেবুলতে ভাত খাইছোঁ একেখন টেবুলতে আমি কাম কৰিছোঁ বুজিছেতো গতিকে হিমন্ত বিশ্বাস মই বুজিবলৈ বাকী নাই গতিকে হিতেন গোস্বামীকেও মই জানো সৰ্বানন্দ সোণোৱালকো জানো মই গতিকে ইয়াতে দেখিব যে বিজেপি যিখিনি মানুহে লম্ফচম্ফ কৰি আছে আৰু কিবা মন্ত্ৰী পাম বুলি একো নেপায় হিমন্ত বিশ্বই ভাবিছে যে কেনেকৈ তেওঁ মুখ্যমন্ত্ৰী আসনখন ৰক্ষা কৰে আৰু এই কথাটো আজিৰ তাৰিখত প্ৰতীয়মান হ'ব পৰহিলৈ প্ৰতীয়মান হ'ব যে প্ৰকৃততে মুখ্যমন্ত্ৰী সলনি হ'বনে নহয় মই এই কথাটো কৈছোঁ যে 5ৰ পৰা 6খন আসন কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হ'ব এইটো ডেটা থকা নহয় এইটো আমাৰ এনেকুৱা সেই জয়ন্ত গোস্বামী নিচিনাকৈ এই ক'ৰবাত বহি থাকি পেলাই আমি তেনেকুৱা ধৰণৰ আমি তুলনামূলক কথা নকওঁ আমি জেগাত গৈছোঁ যোৰহাট নোহোৱাকৈ যোৰহাটৰ কথা কৈছে মই গোলাঘাটৰ কথা মই ক'বলৈ নাযাওঁ কাৰণ গোলাঘাটত মই যোৱা নাই মই কৈছোঁ গতিকে আপুনি চাব যে এই হিমন্ত বিশ্ব শৰ্মাই কোনো ৰদ বদল একো নকৰে তেওঁ নিজৰ মতে দুই এটা তেওঁ চুপাৰিশ কৰি পেলাই নিজৰ গাদী ৰক্ষাৰ কাৰণে কাৰোবাক পাতিব পাৰে কিন্তু তেওঁ কৈছোঁ ভূপেন বৰা ডাঙৰীয়াই কৈছে যে 4 জুনৰ পিছতে তেওঁ চকীখন ৰক্ষা কৰিবলৈ চিন্তা কৰিব লাগিব কথাটো হৈছে এনেকুৱা যে যিটো কথা আজি আপুনি মন্ত্ৰীসভাৰ সালসলনিৰ প্ৰশ্ন কৰিছে সেইটো হৈছে ভাৰতীয় সংবিধানে স্পষ্ট কৰিছে যে এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো প্ৰেৰগেটিভছ চিফ মিনিষ্টাৰিয়েল প্ৰেৰগেটিভছ গতিকে সেই তাৰ আমাৰ মন্তব্য কৰাটো উচিত নহ'ব নিশ্চিতভাৱে এইটো মুখ্যমন্ত্ৰীৰ এইটো এটা তেওঁৰ এক্টিয়াৰৰ ভিতৰত এতিয়া কথাটো হৈছে এইটো যে আমি ভাবোঁ যে অসমৰ যি মন্ত্ৰীসভা আছে আজিৰ তাৰিখত তেওঁলোক প্ৰত্যেকজন মন্ত্ৰীসভাই প্ৰত্যেকজন মন্ত্ৰীয়ে একোজন দায়িত্বশীল দায়বদ্ধশীল মন্ত্ৰী আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে প্ৰত্যেকটো ক্ষেত্ৰতে মন্ত্ৰীসকলে সন্মুখৰ পৰা বিভাগক নেতৃত্ব দিয়ে আৰু এটা কথা যিটো আপুনি ক'লে যে অলপ আগত ক'লে যিটো স্কুল বন্ধ দিয়াক নিদিয়াক লৈ সিদ্ধান্ত যিটো ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ এখন স্পেচিফিক নটিফিকেশ্যন আছে এজ
যি ধৰণকে প্ৰয়োজন হয় এজ নেচেচাৰী দ্য ডেপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ are liable to take any decision, any emergency decision for protection of the people of that district. Hetu hole clear. Hekarne sao apuni jodi gute na apuni jodi gute kotha to hoise muk 1 minute dibo apuni tekhete kebatao byaktigoto bhabe kotha koise egitar uttor dim tekhet khali atori nogole hol etia kotha to hoise etu je jitu kotha hoise ki je jitu kotha hoise je jitu এই যে বিভাগবিলাকৰ এই ধৰণৰ কথাবতৰাবিলাকত মন্ত্ৰীসকলে অত্যন্ত ক্ষিপ্ৰতাৰে কাম কৰিছে আপুনি যদি চাই যে এতিয়া যেটো বানপানীৰ সময়ত পিজুজ হাজৰিকা ডাঙৰীয়া বৰাক ভেলিত আপুনি একেবাৰে বানৰ সেই বিধ্বস্ত অঞ্চলত খুজ কাঢ়ি তাত বুজ লৈছে আৰু তাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে চেষ্টা কৰিছে প্ৰত্যেকটো মথাউৰি প্ৰটেকশ্যনৰ কাৰণে চেষ্টা কৰিছে গতিকে এই ধৰণৰ আমাৰ দক্ষ মন্ত্ৰীসকলে কাম কাজ কৰিছে সমস্যা আছে গতিকে যিসকল আজি কংগ্ৰেছী প্ৰতিনিধিজনে কাম নেদেখিব এই কাৰণে নেদেখিব তেওঁলোকে বিৰোধিতাৰ কাৰণে বিৰোধিতা কৰিব আৰু এটা কথা মই আপোনাক শুনি যাব এই ডাঙৰীয়া অভদ্ৰামী নকৰিব আপুনি কৈ থাকোতে মই কোৱা নাই অভদ্ৰামী নকৰিব আপুনি কৈ থাকোতে কোৱা নাই মই এতিয়া অভদ্ৰামী নকৰিব আপুনি অভদ্ৰামী নকৰিব আপুনি কৈ থাকোতে মই একদম মনে আছিলো একদম মনে অভদ্ৰামী নকৰিব ডাঙৰীয়া আপুনি অভদ্ৰামী নকৰিব এতিয়া কথাটো হৈছে এইটো যে তেওঁ যিটো কথা কৈছে ৰ'ব কি কথা কয় আপুনি ৰ'ব কি কথা কৈছে কথাটো হৈছে কি আপুনি যেতিয়া কৈ আছিলে মই মনে আছিলো আপুনি যেতিয়া কৈ আছিলে মনে শালীনতা ৰাখক এটা টকছৰ ষ্টেণ্ডাৰ্ড ৰাখক এতিয়া কথাটো হৈছে কি যে বেলেগ কথা আপুনি তো এই সাধু কথা কৈ আছো আৰে শুনক আপুনি গোটেই যিটো কথা কৈছে শুনক ডাঙৰীয়া মই আপোনাক কৈছো যে আপোনাৰ ভূপেন বৰা ডাঙৰীয়া কোনদিনা কংগ্ৰেছৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে লৈ আহে সেই কথাটো চিন্তা কৰক আপুনি নতুনকৈ কংগ্ৰেছত আহিছে গতিকে আপোনাৰ চিন্তা এতিয়া হ'ব লাগে ভূপেন বৰা ডাঙৰীয়া কেনেকৈ কেতিয়া বিজেপিলৈ গুচি আহে এইটোৱে ঠিক নাই আপোনাৰ দলৰ ৰাজীৱ ভৱন কেতিয়া শূন্য হৈ যায় এইটোৱে চিন্তা কৰক আপুনি গতিকে আপুনি লোকৰ দলৰ ক'ত কি হৈ আছে এইটো চিন্তা নকৰিব আপুনি মোৰ কথা চিন্তা কৰিব নালাগে ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই কোনদিনা বিজেপি জইন কৰে সেই কথাটো আপুনি চিন্তা কৰক আপুনি কোনদিনা আজি টিভিৰ টকছত আপুনি শিৰ ফুলাই কথা কৈছে কোনদিনা আপুনি বিজেপিলৈ আহে সেইটো কথা ঠিক কৰক আপুনি বিজেপিলৈ কোনদিনা আহিব এইটোৱে ঠিক নাই আৰু আপুনি বেলেগৰ কথা কৈছে আমি এটা কথা নিজৰ কথাটো চিন্তা কৰক আজি আপুনি শিৰ ফুলাই ষ্টুডিঅ'ৰ মজিয়াত কংগ্ৰেছৰ হৈ কথা কৈছে তাৰ মানে যিজনে যোৱা সময়ছোৱাত আমি দেখিলো যিজনে টিভিৰ ষ্টুডিঅ'ৰ মজিয়াত শিৰ ফুলাই কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে সেইজনে পিছদিনা বিজেপিত জইন কৰে এইটোৱে হৈছে কংগ্ৰেছৰ চৰিত্ৰ গতিকে আজি আপুনি শিৰ ফুলাই কথা কৈছে কাইলৈ আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব এইটো আপোনালোকৰ আদৰ্শ কংগ্ৰেছী আদৰ্শ গতিকে আপোনালোকে সেইটো চিন্তা কৰক আজি ভূপেন বৰা ডাঙৰীয়া 4 তাৰিখৰ পিছত ভূপেন বৰা ডাঙৰীয়া কোনদিনা বিজেপিত জইন কৰে সেই কথা ক্ষণ নক্ষত্ৰ ঠিক কৰিব মই বিদায় লম হেমেন বৰা এক বাক্য হেমেন বৰা বহুত খং উঠিছে ৰৈ দিয়ক এটা বাক্য হেমেন বৰা কক এক বাক্য কথাটো হৈছে এইটো মই বিদায় লম এই হেমেন বৰা ডাঙৰীয়াই আজি শিৰ ফুলাই কাইলৈ বিজেপিত কেনেকৈ যোগদান কৰে এই কথাটো চিন্তা কৰি আছে গতিকে তেওঁৰ কি কথা কয় আজি সেইকাৰণে তেওঁ আমাৰ সভাপতিৰ বন্ধু বুলি আজি ক'লে আজি আমাৰ মাননীয় সভাপতিৰ বন্ধু জাহিৰ কৰিছে যে তেওঁৰ যে বিজেপিৰ লগত এটা লিংক আছে এই কথাটো তেওঁ জাহিৰ কৰিছে আজি মুখ্যমন্ত্ৰী আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেওঁৰ যে সম্পৰ্ক আছে এই কথাটো তেওঁ জাহিৰ কৰিছে যে কাইলৈ তেওঁ বিজেপিলৈ অহাৰ এটা ৰাস্তা আছে এই কথাটো চিন্তা প্ৰত্যেকজন কংগ্ৰেছী মূল কথাটো হৈছে প্ৰত্যেকজন কংগ্ৰেছী আজি চিন্তা কৰে বহুত ধন্যবাদ হেমেন বৰা ডাঙৰীয়া জয়ন্ত গোস্বামী কপিল বৰা মেজ ডাঙৰীয়া সকলোকে বহুত ধন্যবাদ জনাই আছুতীয়াৰ পৰা মই বিদায়